সাপোর্টটো লৈ নিজৰ হিলত আমি ব্যালেন্স কৰিব ট্রাই কৰিম ওকে সো এনেকে সাপোর্ট লৈ লব এনেকে দেখা পাইছে হিলৰ মাজত গ্যাপত হ'ব পাৰে গ্যাপ নথবও পাৰে আপোনাৰ ওপৰত হয় আৰু লাহেকে নিজৰ টোস্ট কেটা উঠাই দিয়ক হিলত ব্যালেন্স কৰক আপোনাৰ হ্যামস্ট্রিং আৰু থাই সৰি আঁঠুত লাগিব লাগে হা stretch 1 পাৰে body straight 2 3 4 5 okay ভৰি down right এতিয়া আমি both কৰিম first আমি toesত balance কৰিম then আমি heelত balance কৰিম হা 5 counts each okay প্ৰথমতে toesত balance কৰিম inhale toes up exhale heel down stretch সুন্দৰ again উঠা লব নিজৰ toesত balance কৰক balance exhale heelot balance কৰক again third round inhale on your toes exhale on your heels fourth round inhale on your toes exhale on your heels one last support inhale toes up balance koribo body exhale heelot balance and relax okay good I say next এটু যে কৰিলো এটু আমাৰ আঠুৰ কাৰণে বহুত ভাল হয় হা ওকে ৰেশমি ম্যাম এটু আপনি ট্রাই কৰিব ইয়াৰ লগতে আমি আৰু এটা কৰিম এটু কি হয় নিজৰ ওচৰত চকি বা কিবা হাইট থাকা বস্তু যোনটো আপোনাৰ কঁকাললৈকে আহিব তেনেকুৱা এটা বস্তু বিচাৰি লওক মই নিজৰ উইন্ডো ইউজ কৰিম হা সো কি কৰিম ইয়াৰে পৰা দেখা পাই আছে ঘড়ীটো এনেকে লগাই দিয়ক দেখা পাইছে মোৰ কঁকালৰ সাপোৰ্টত কঁকালৰ লাইনত ঘড়ীটো এনেকে লগাই দিম ওকে এতিয়া ঘড়ীটো যে মই লগাইছো এনেকে দেখা পাব সো ইয়াৰে পৰা মই টোজ দেখা পাইছে হা টোজ কেটা নিজৰ পিনে পইণ্ট কৰি ৰাখিব হা টোজটো বাহিৰৰ পিনে নহয় নিজৰ পিনে পইণ্ট কৰি ৰাখক আঁঠুত ব্যালেন্স কৰিব এই আঁঠুত প্ৰেছাৰ পৰিব দিয়ক ওকে ভৰিটো একদম সিধা ৰাখে আৰু ষ্ট্ৰেচ কৰি থাকক ভৰিটো 1 2 3 4 5 ভৰি ডাউন সেম ষ্ট্ৰেচিং আমি হা ৰাইট সাইডেও কৰিম ৰাইট লেগ ওকে আহক ৰাইট ভৰিটো এনেকে ব্যালেন্স কৰি দিয়ক অলৰাইট ঠিক আছে ইয়াৰ পৰা টোজ কেটা নিজৰ পিনে পইণ্ট কৰি ৰাখিব ষ্ট্ৰেচ 1 2 3 4 5 এতিয়া এই একেটা বস্তু আমি কি কৰিব পাৰো হা সো যদি ৰছী আছে ৰছী ইউজ কৰিব আদাৰৱাইজ গামোচা ইউজ কৰিব হা এতিয়া কি হয় বস্তুটো এটো স্পেসিফিকলি আপোনাৰ আঁঠুৰ কাৰণে হয় পাৰিলে সাপোৰ্ট লৈ লব ওয়ালৰ হা ওয়ালৰ সাপোৰ্ট লৈ গামোচাটো এনেকে লব ভৰিটো এটা লক কৰিব আৰু এনেকে উঠাই দিব দেখা পাইছে ভৰি আঙুলি নিজৰ পিনে ষ্ট্ৰেচ কৰি ৰাখক এটো সিধা হা এনেকে যিমান পাৰে এটো উঠাব চেষ্টা কৰিব 1 2 3 4 5 ওকে সেম থিং আমি লেফট সাইডও কৰিম এতিয়া যদি ভৰিটো আপুনি বেছি উঠাব নোৱাৰে তেতিয়া আমি কি কৰিব লাগে তেতিয়া আপুনি কি কৰিব আঁঠুটো অকনমান বেন্ড কৰি দিব হা কিন্তু আঁঠুটো বেন্ড কৰিও নিজৰ টোজ কেটা নিজৰ পিনে পইণ্ট কৰি ৰাখিব কি হয় হেতু চাওক এতিয়া আঁঠুটো মই বেন্ড কৰিছো এনেকে টোজ কেটা নিজৰ পিনে পইণ্ট কৰি ৰাখক আৰু লাগিলে এটা সাপোৰ্ট লৈ লব চকী টকি কিমান হাইটত সুন্দৰ ষ্ট্ৰেচ কৰক আঁঠুত প্ৰেছাৰ পৰিব লাগে 1 2 3 4 5 ওকে কিন্তু ট্রাই কৰিব যে এনেকে উঠাব পাৰে এনেকে উঠালে কি হয় আপোনাৰ ম্যাক্সিমাম ইমপ্যাক্ট পৰে আপোনাৰ আঁঠু হা অলৰাইট
Next. Good evening, sir. Sorry for being late for 2 minutes. Good evening, ma'am. Good evening. একো নহয় আহক আহক আৰম্ভই কৰিছো বেছি এখন কৰবা নাই নেক্সট এটো আমাৰ আঁঠুৰ কৰ্ণে হয় হা এই দুটা ৰেশমিয়া আপুনি ষ্টেন্ডিং পস্চাৰত এটো ট্ৰাই কৰিব হা ইমান পাৰে নেক্সট আমি অকমান শোল্ডাৰৰ কৰিম সো শোল্ডাৰ মই তিনিটা ষ্ট্ৰেচিং দিম আপোনাক হা এই তিনিটা ষ্ট্ৰেচিং কি হয় প্ৰথমতে আকৌ ভৰি দুটাৰ মাজত shoulder length gap ৰাখিব ইয়াৰে পৰা হাতটো দেখা পাইছে নিজৰ পাম্পস বাহিৰৰ পিনে পইণ্ট কৰি ৰাখিব সো স্লোলি এটো জায়গাৰ পৰা এনেকে উঠাই লৈ আনক যাতে একদম ওপৰত গৈ আপোনাৰ হাত দুটা বাহিৰৰ পিনে পইণ্ট হৈ আছে একদম সিধা সুন্দৰ ইয়াৰে পৰা এক্সেল কৰি তলে নমাই আহিব এতিয়া যদি আপোনাৰ ফ্ৰোজেন শোল্ডাৰ আছে বা শোল্ডাৰত পেইন আছে তেনেহলে এটো একদম এক্সট্ৰিম কেয়াৰ কৰি কৰিব হা একদম লাহে কৰিব আপোনাৰ এই গোটেই এৰিয়াত এই বস্তুটো ইম্প্যাক্ট কৰে ওকে ওয়ান মোর টাইম যাম একদম লাহে আহক ইনহেল লাহে পুৰা উশাহ লব হোল্ড এতিয়া এটো আসনত আপুনি উশাহ লব উশাহ এৰিব 5 বাৰ slowly inhale and slowly exhale 2 3 4 5 slowly exhale কৰি হাতটা তললে নমাই ওকে গুড ইয়াৰে লগতে আমি স্কন্ধা চক্ৰাসন কি হয় দেখা পাইছে আকৌ পাম এনেকে ওপৰৰ পিনে ফেস কৰি উঠাই লৈ আনক আৰু নিজৰ শোল্ডাৰ ওপৰত থৈ দিব ইয়াৰে পৰা আমি rotations কৰিম 5 counts each সন্মুখৰ পিনে আনক হাতটো লব এলবোটো জয়েন কৰক আৰু এনেকে ডাঙৰ সাৰ্কেল বনাওক 1 2 নিজৰ মুভমেন্ট নিজৰ ব্ৰিথিংৰ লগত সিনক্ৰনাইজ কৰিব চেষ্টা কৰিব 3 4 5 okay এবাৰ ৰিভার্স 5 4 3 2 1 and relax okay সুন্দৰ next ইয়াৰে পৰা আমি অকনমান ব্যাক বেন্ডিং আৰু ফ্ৰন্ট বেন্ডিং কৰিম সো ব্যাক বেন্ডিংত আমি কি কৰিম এটা চাও দুটা ভৰিৰ মাজত কিমান গ্যাপ লব 2 ফিট মান গ্যাপ লওক এতিয়া এটা পজিশনত ইয়াৰে পৰা হাত দুটা এনেকে উঠাব ইনহেল উঠাই দিও আৰু পিছ পিনে যিমান হালিব পাৰে সিমান হালিব আঁঠুটো বেন্ড নকৰাকৈ যিমান পাৰে বেছি নকৰিব ষ্ট্ৰেচ উশাহ লব উশাহ এৰি সন্মুখৰ পিনে আহক খালি আহক লাহে নিজৰ কঁকালটো সিধা ৰাখিব চেষ্টা কৰক যিমান পাৰে ইমান সিধা ৰাখিব চেষ্টা কৰক আৰু হাত দুটা দেখা পাইছে জাস্ট মাটিত টাচ কৰাব ট্ৰাই কৰক লাগিলে আঁঠুটো অকমান বেন্ড হ'ব দিও একো নহয় কিন্তু আপুনি ষ্ট্ৰেচিং কৰিব ষ্ট্ৰেচিং হ'ব আমাৰ হ্যামস্ট্ৰিংছৰ আমাৰ স্পাইনৰ ওকে জাস্ট ব্রিথ উশাহ লৈ থাকক আৰু হাতটো লৈ উঠি আহক ইনহেল কাম ব্যাক আপ ওকে আৰু এটা রাউন্ড যাম ইনহেল এক্সহেল কৰি হাত দুটা পিছপিনে লৈ যাব আকৌ ইনহেল কৰক উঠি আহিম এক্সহেল কৰি সন্মুখৰ পিনে হালি যাব ষ্ট্ৰেচ
যিমান পাৰে আৰু হালিব ষ্ট্ৰেচ কৰক নিজৰ হিপছ হ্যামষ্ট্ৰিং মাসলত মন দিব হা লাহে লাহে মাসলটো ঢিলা ৰাখক বস্তুটো ন্যাচাৰালি আপোনাৰ ফ্লেক্স হ'ব লুজ হ'ব again inhale come back up and relax okay. Good এতিয়া next is waist কঁকালৰ stretching কৰে হা হাতটো এনেকে থৈ দিব কঁকালত ভৰিৰ মাজত হিপ লেন্থ গ্যাপ ৰাখিব হা আমি 5 ৰাউন্ডছ মান rotation কৰিব ট্ৰাই কৰিম ওকে ৰেশমি মেম যদি আপোনাৰ কঁকালত লাগে ন আপুনি অকণমান আঁঠুটো এনেকে বেন্ড কৰি দিব পাৰে ওকে যেতিয়া আপুনি rotate কৰে otherwise আঁঠুটো চিধা ৰাখিব যেনেকে কনভিনিয়েন্ট হয় ওকে উশাহটো ল'ম আৰু আমি ক্লকৱাইজ ডাইৰেকশ্যনত হিপছটো ঘূৰাব চেষ্টা কৰিম হা আহক 1 2 3 4 5 reverse 5 4 3 2 1 out good next আসন আমি কৰিম বৃক্ষাসন এই আসন আঁঠুৰ কাৰণে ভাল কিন্তু মেম আপুনি আঁঠুৰ বেন্ড কৰি কৰিব সো আজি আমি ট্ৰাই কৰিম সিম্পল বৃক্ষাসন যদি সাপোর্ট নবনে আপোনাৰ ওয়াল সাপোর্ট লৈ লব আৰু সৰল বৃক্ষাসন কি হয় ভৰিটো আমি সাধাৰণতে পেলভিকত থওঁ ন এবাৰ আমি এনেকে আঁঠুৰ ওচৰত থব চেষ্টা কৰোঁ জাস্ট সিম্পল চাব যাতে আপোনাৰ আঁঠুত প্ৰেছাৰ নপৰে একদম লুজ সম্পূৰ্ণ প্ৰেছাৰ পৰিব আপোনাৰ লেফট লেগ যোনটো ভৰি মাটিত টাচ হৈ আছে ওকে বেলেন্স কৰিব পাৰিছে গুড ইয়াৰে পৰা লাহেকে হাতটা উঠাই দিব নিজৰ আঁঠুত প্ৰেছাৰ পৰিব নিদিব হা জাস্ট ব্ৰিথ স্লোলি 1 2 3 4 5 6 7 8 9 and 10 slowly and down out like that okay fine যদি আঁঠুত পেইন হোৱা নাই তো আপুনি নেক্সট টাইম কমপ্লিট ৰিক্সাসন কৰিব পাৰে সো সেলফ ৰিক্সাসন আমি কি কৰিছিলো ফার্স্ট স্টেপটো আঁঠুৰ তলত ভৰিটো থৈছিলো এবাৰ চেষ্টা কৰক লাহেকে নিজৰ একদম পেলভিকত থবলৈ কিন্তু এনেকে যদি আঁঠুটো বিষায় তেনেহলে নকৰিব হা জাস্ট নিজৰ ব্যালেন্সটো বিচাৰি লওক এবাৰ আপুনি ব্যালেন্সটো পাই গৈছে লাহেকৈ হাত দুটা উঠাই দিব and hold good 1 2 3 4 5 6 7 8 9 and 10 under okay and down okay good এতিয়া আমি বহি যাম আহক বহি যাব sit down next আমি কি কৰিম নিজৰ আঁঠুৰ তলত এটা গাৰু লৈ লব হা কুশন বা মাসলেন যি আছে আপোনাৰ ওচৰত লৈ লব ওকে সো মই গাৰু লোৱা নাই হা কিন্তু আপোনালোকে গাৰুটো লৈ লব আৰু আমি একেটাই প্ৰেক্টিস কৰিম ফার্স্ট ইন্ডিভিজুয়াল লেগ কৰিম এটা ভৰি তাৰ পিছত দুটা ভৰি একেলগে কৰিম সো আমি ফার্স্ট আহিম ইজি পশ্চাৰ হা
আৰাম কৰা পস্তুৰ সেইটো হয় হাতৰ আঙুলি কেটা পিছপিনে লৈ যাওক দেখা পাইছে মোৰ আঙুলি মোৰ বডিৰ পিছপিনে আছে ফেচিং away from my body এতিয়া প্ৰথমতে আমি দুটা ভৰিৰ মাজত অকমান গ্যাপ বনাম দেখা পাইছে ভৰিৰ মাজত মোৰ গ্যাপ আছে আৰু আঁঠুৰ তলত গাৰু লৈ লম গাৰু লৈ আমি কি কৰিম আমি ষ্ট্ৰেচিং কৰিম সো প্ৰথমতে আঁঠু লুজ ৰাখক আৰু ভৰিটো উঠাই দিয়ক উঠাও ৰাইট লেগ উঠাই দিয়ক 1 ভাবিলো এইটো গাৰু হয় আৰু মই এনেকে থৈছো 2 stretch সুন্দৰ কাফ মাসল সৰি থাই মাসল আৰু আঁঠুত লাগিব লাগে হা 3 4 5 সুন্দৰ leg down next same stretching আমি left side কৰিম হা okay উঠা লব inhale left leg up 1 নিজৰ আঁঠু তলৰ পোৰ্শনটো গাৰুৰ পৰা হেঁচি দিব আৰু নিজৰ হিলটো উঠাই দিব 2 সুন্দৰ ভৰিৰ আঙুলি নিজৰ পিনে পইণ্ট কৰিব 3 stretch 4 5 leg down relax সুন্দৰ এতিয়া আমি দুটা আঁঠু একেলগে উঠাবলৈ চেষ্টা কৰিম হা অলৰাইট এবাৰ কি কৰিব হাত দুটা হিপছৰ কাষত লৈ আনক যাতে আপোনাৰ ৰাজহাড়টো সিধা হৈ থাকে সন্মুখৰ পিনে চাম ভৰিৰ আঙুলি কেটা নিজৰ পিনে পইণ্ট কৰিম আৰু আঁঠুটো গাৰুত হেঁচি দিম আৰু নিজৰ হিলটো উঠাই দিম ষ্ট্ৰেচ 1 2 3 খালি থাকক 4 5 breathe 6 নোটিস কৰিব আপোনাৰ পেটটো কুছ খাই গৈছে 7 থাই মাসলটো টাইট হৈ গৈছে 8 আঁঠুটো গৰম হৈ গৈছে 9 breathe খালি থাকক and 10 relax আকৌ হাত দুটা বেক সাইডে লৈ আনো ভৰিৰ মাজত অকণমান গ্যাপ আনিব আৰু ভৰিটো এনেকে সাইড বাই সাইড ৰোল কৰক কৰিছে অলৰাইট আমি এই আসনটো আৰু এবাৰ কৰিম one more time দুটা ভৰি একেলগে কৰিব হা 10 counts কাৰণে হোল্ড কৰিম ওকে আহক দুটা ভৰি জয়েন কৰিব এবাৰ মই গাৰুটো লৈ লওঁ দুটা ভৰি জয়েন্ট আছে মোৰ হাতটো হিপছৰ কাষত আছে ওকে লাহেকে দুটা আঁঠুত সমান প্ৰেছাৰ দিব আৰু ভৰিটো উঠাই দিয়ক আপ 1 ইয়াতে প্ৰেছাৰ দিব 2 আঁঠু গৰম হ'ব লাগে 3 4 5 6 7 8 9 10 relax সুন্দৰ হৈ গ'ল হৈছে good okay ইয়াৰে পিছত next posture আমি কাৰণে next posture হয় আপোনাৰ stomachৰ কাৰণে হা so okay পেটৰ কাৰণে আমি কৰিম পেটৰ কাৰণে কি কৰিম ফাৰ্স্ট দুটা ভৰি চাওক এনেকে বেন্ড কৰি দিয়ক বেন্ড কৰি দিব দুটা ভৰি হাতটো পিছপিনে লৈ যাওক fingers pointing away from your body হা ইয়াৰে পৰা লাহেকৈ দুটা ভৰি উঠাই দিয়ক এনেকে হাতটো গুচাই দিয়ক দেখা পাইছে মোৰ আঁঠুৰ মাজত গ্যাপ আছে হা গ্যাপ লৈ লওক যদি অসুবিধা পাই আছে হা তাৰে পিছত লাহেকে হাতটো এনেকে ষ্ট্ৰেচ কৰক এনেকে যদি পাৰা নাই ভৰি দুটা হাতে দি এনেকে ধৰি ল'ব আৰু নিজৰ পেটত প্ৰেছাৰ দিব স্কুইজ কৰক পেট
1 2 3 4 5 6 7 8 9 10 relax okay good ইয়াৰে পৰা slowly নিজৰ পিঠিৰ সাপোৰ্টত বাগৰি দিয়ক আঁঠুটা এনেকে বেন্ড কৰি ৰাখিব হা আৰু লাহেকৈ নিজৰ পিঠিত বাগৰি দিয়ক বাগৰিছে next আমি কৰিম পৱন মুক্তাসন এটা ৰিলেক্সিং পশ্চাৰ হয় তাৰ লগতে এটো আমাৰ থাইস আৰু ষ্টমাকৰ কাৰণে ভাল পেটৰ চৰ্বিটো কাটে আপোনাৰ বডিত এক্সেস গ্যাসটো গুছাবলৈ হেল্প কৰে সো কি কৰিম প্ৰথমতে হাত দুটা এনেকে হিপছৰ কাষত থব উশাহটো লৈ দুটা ভৰি উঠাই দিয়ক এনেকে সিধা দেখা পাইছে আঁঠু জয়েন্ট ভৰি জয়েন্ট নেক্সট আঁঠু বেন্ড কৰিব দুটা আঁঠু জয়েন কৰি ৰাখক আৰু নিজকে সাপোটিব চেষ্টা কৰক হা দুটা ভৰি জয়েন কৰি এনেকেও থাকিব পাৰে বা যদি এনেকে কষ্ট পায় দেখা পাইছে আঙুলি দুটা এনেকে জয়েন কৰি দিয়ক আৰু এনেকে স্কুইজ কৰক আপোনাৰ যেনেকে সুবিধা হয় ধৰিব তেনেকে ধৰিব কিন্তু মুঠতে ফাইনেল পজিশনত আপোনাৰ থাইসটো পেটত স্কুইজ হৈ থাকিব লাগে হা প্ৰেসাৰ বনাই ৰাখিব আৰু এনেকে থাকক নেক্সট ইয়াৰে পৰা আমি চেষ্টা কৰিম যাতে নিজৰ কপাল বা নাক নিজৰ আঁঠুত টাচ কৰাব পাৰো এতিয়া আপুনি যিমান পাৰে ইমানলৈ ষ্ট্ৰেচিং কৰিব হা যদি টাচ কৰাব পাৰা নাই বেছিকে ষ্ট্ৰেচিং নকৰিব আমি কি কৰিম উশাহ ল'ব উশাহটো এৰি স্লোলি ডিঙিটো উঠাব চেষ্টা কৰক আৰু এতে উশাহ ল'ব উশাহ এৰিব অলৰাইট 1 2 3 4 5 slowly head down ডিঙি ডাউন কৰক হাত দুটা লুজ কৰক ভৰি দুটা এনেকে উঠাই দিয়ক ওকে ৰেডিছে এই পজিশনটো মেইনটেইন কৰিব এনেকে মেইনটেইন কৰক আপোনাৰ ভৰি দুটা অলপ সময় পিছত বিষাব ধৰিব হা সো জাস্ট অবজাৰ্ভ কৰি থাকক নিজৰ বডিটো ওকে থাইজ অবজাৰ্ভ কৰিব নিজৰ ষ্টমাক অবজাৰ্ভ কৰিব আৰু নিজৰ পেটটো এনেকে পুশ কৰাই থব হা 10 কাউন্টস আমি হোল্ড কৰিম উশাহটো লৈ থাকিব 1 2 3 4 5 6 7 8 9 and 10 slowly আঁঠুটো বেন্ড কৰক আৰু ভৰি দুটা বেন্ড কৰি মাটিত থৈ দিব গুড নেক্সট ইয়াৰে পৰা আমি আঁঠুটো এনেকে বেন্ড কৰি ৰাখো যিমান পাৰে নিজৰ ভৰিটো নিজৰ হিপছৰ কাষত লৈ আনিব ট্ৰাই কৰিব হা যাতে স্কুইজ কৰিব পাৰে হাত দুটা ভৰি দুটাৰ কাষত থব বা যদি আপোনাক সাপোৰ্ট লাগে হাতটো তলত এনেকেও লক কৰিব পাৰে হা আপোনাৰ যেনেকে সুবিধা হয় তেনেকে কৰিব লাহেকৈ আমি নিজৰ পেটটো উঠাব চেষ্টা কৰিম আৰু নিজৰ শোল্ডাৰটো স্কুইজ কৰিব চেষ্টা কৰিম ওকে ইনহেল আপ মোৰ ডিঙিৰ পৰা গোটেই মূৰটো মাটিত টাচ হৈ থাকিব জাস্ট নিজৰ কঁকালটো উঠাই দিম 1 2 3 4 5 and like that under great ইয়াৰে পৰা নেক্সট তা ভৰি সিধা ষ্ট্ৰেচ কৰক shavasana আহক okay shavasana আহি just relax 1 minute
Shavasana অকণমান ৰেষ্ট কৰিব নিজৰ বডি অবজাৰ্ভ কৰক আপুনি যিমান ষ্ট্ৰেচিং কৰিছে যিমান আসন কৰিছে সেই আসনৰ কি প্ৰভাৱ পৰিছে বডিত সেইটো অনুভৱ কৰিব আমি চেষ্টা কৰিম জাষ্ট স্লো এণ্ড ষ্টেডি ব্ৰিডিং নিজৰ ব্ৰিডিঙত মন দিবলৈ চেষ্টা কৰক নেক্সট আসন দুটা ভৰি জইন কৰক আমি নিজৰ ভৰিটো ৰোটেট কৰিব ট্ৰাই কৰিম নিজৰ পেলভিক জইণ্টৰ আকৌ যদি অসুবিধা পায় বা যদি পেইন হয় আঁঠুটো বেণ্ড কৰি ৰোটেট কৰিব ট্ৰাই কৰক ওকে কি কৰিম হাত দুটা এনেকে নিজৰ পেৰেলেল ওপেন কৰি দিয়ক যাতে বেছি স্পেচ পায় ভৰিটো ঘূৰাবলৈ উশাহটো লৈ ৰাইট ভৰিটো উঠাই দিব চিধা 90 ডিগ্ৰীজত এনেকে যদি অসুবিধা পায় আঁঠুটো এনেকেও ৰাখিব পাৰে আপোনাৰ সুবিধা মতে কৰিব আৰু আমি ৰোটেট কৰিম 5 টাইমছ ক্লকৱাইজ 5 টাইমছ এন্টি ক্লকৱাইজ 1 2 3 4 5 anti-clockwise 5 4 3 2 1 okay next left side কৰিম left ভৰিটো similarly rotate কৰিব try কৰিব okay inhale reflect up exhale কৰি rotate কৰক 1 2 3 4 reverse 5 4 3 2 and 1 relax কৰিব সুন্দৰ next আমি কৰিম পাদা উত্তানাসন পাদা উত্তানাসন আপোনাৰ পেটৰ কাৰণে আৰু বডিৰ এক্সেসিভ গেছ ৰিলিফ কৰিবৰ কাৰণে ভাল ওকে আহক 10 টাইমছ আমি কৰিব চেষ্টা কৰিম দুটা ভৰি জইন কৰিব আৰু দীঘলকে উশাহ লৈ দুটা ভৰি উঠাই দিয়ক আপ ওকে ভৰিৰ আঙুলি দুটা নিজৰ পিনে পইণ্ট কৰি ৰাখক এক্সহেল কৰি ভৰি ডাউন inhale up 1 down 2 down 3 down 4 down 5 down 6 down 7 down 8 down and finally 10 ভৰিটো উঠাই ৰাখক নিজৰ ভৰিটো ধৰিব চেষ্টা কৰিব এনেকে চিধা ৰাখক ওকে ইয়াৰে পৰা লাহেকে নিজৰ ভৰিটো কপালত টাচ কৰিব ট্ৰাই কৰিম যদি ভৰিটো চিধা ৰাখি কৰিব অসুবিধা পায় তেনেহলে আঁঠুটো এনেকে বেণ্ড কৰি টাচ কৰিব ট্ৰাই কৰক আহক ব্ৰেথ 1 2 3 4 5
6, 7, 8, 9, 10. Slowly back down. ভৰিটো মোৰ ওপৰৰ পৰা আনি নিজৰ সন্মুখত স্প্ৰেড কৰি দিয়ক and relax. দুটা ভৰিৰ মাজত গ্যাপ আনক, হাতৰ মাজত গ্যাপ আনক, ৰাজহাড়টো চিধা ৰাখিব, নিজৰ বডিটো সমান ডিস্ট্ৰিবিউট কৰি দিয়ক আৰু যিমান পাৰে সিমান স্থিৰ বাগৰিব চেষ্টা কৰিব। So, Shavasana, rest.